নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে জবৰ যোনখিনি ডিটেইলছ থাকে সেইবোৰ যাতে ভালদৰে বুজি পায় সো মনস্থ নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলতে টাইপ কৰি দিল হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিৰ ওপৰত আপডেট দি থাকো আৰু আপোনালোকে নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিৰ ওপৰত চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে ফুড কোম্পানী ভেকেন্সি ভালেমান প্ৰাইভেট জব আজিও আছে পেকেজিঙৰ লগতে ভালেমান আপোনালোকৰ একাউন্টস সেলস এইবোৰ জব পাই যাব সম্পূৰ্ণ যদি ভিডিওটো চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি যাব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা চাব পাৰে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টতে চাকৰি কৰিব খোজে তেতিয়ালে এইটো ভিডিও চাব পাৰে অল আসাম প্ৰাইভেট জবৰ কালেকচন এজেন্সি ভেকেন্সি চলি আছে হজাই গোলাঘাট টুমডুমা ডিগবয় আপনি গোগামুখ বহুত ভেকেন্সি আছে হনাৰী জনাই সো ইন্টারেস্টেড যদি হয় এই ভিডিও চাব পাৰে গোলাঘাটৰ লগতে বহুত ভেকেন্সি আছে বিশাল মেগামাৰ্ট এফএমসিজি কোম্পানী মাইক্ৰো ফাইনান্স বেংক এক্সিস বেংক জুৱেলাৰী দোকান অল আসাম প্ৰাইভেট জব ইন্স্যুৰেন্স কোম্পানী গুৱাহাটী এয়াৰপৰ্টৰ ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেতু কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ ফুড কোম্পানী ভেকেন্সি পেকেজিং সহায়ক মেনেজাৰৰ ভেকেন্সি দৰমহা হ'ব 20000 মান মাহেলি আৰু 8 ঘণ্টা মান ডিউটি হ'ব পোষ্ট আছে 200 প্লাস ভেকেন্সি সো মই বুজাই দি আছো কোনটো ভেকেন্সি কি এপ্লাই কৰিব পাৰিব সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে নোটিফিকেশন দিব হৈছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিও চাই যোননে চাকৰি পাইছে বা শৰ্টলিষ্ট হৈছে সবকে অভিনন্দন জনাইছো আৰু প্ৰিয়াস চেনেল বুলি লেখা আছে তেওঁ আমাৰ ভিডিও চাই অফিস এসিস্ট্যান্ট পোষ্টত সিলেক্ট হৈছে থ্যাংক ইউ জনাইছে 12 তাৰিখে জয়নিং আছে সো বহুতে কমেন্ট কৰি থাকে মই কমেন্টটো পঢ়াৱা নাছিলে তিনি আগতে কমেন্ট কৰিছিলে সো বহুতে কমেন্ট কৰি থাকে আপুনি চাব পাৰে মাজুলীৰ টেকা তেওঁ আমাৰ ভিডিও চাই বিডিএম হিচাপে ইন্টাৰভিউ দিছিলে আৰু আজি জয়নিং হৈছে আপোনালোকৰ তাত এড পাই ইন্টাৰভিউৰ বাবে আহিছিল আজি জয়নিং হ'ল সো বহুতে কমেন্ট কৰি থাকে আপুনি স্ক্ৰিনত দেখাই পায় মই খালি কমেন্টবোৰ অলপমান পঢ়িবলৈ দিগদাৰ হৈ যেটো মই অলপ ব্যস্ত থাকা যায় সো আপুনি নিজে স্ক্ৰিনত চাব পাৰে 4টা 5টা একেলগে ইন্টাৰভিউ দিছে আৰু বহুত কেইটা চাকৰিত ইন্টাৰভিউ দি সিলেক্ট হৈছে বহুতে কমেন্ট কৰিয়ে থাকে নহয় আপুনি চাব পাৰে হিন্দুৰ কোম্পানী সিলেক্ট হৈছে গুৱাহাটী ক্লাবত সো মোৰ নাম হৰিশংকৰ জ্যোতি ডেকা শিলপুখুৰী সো বহুতে কমেন্ট কৰি থাকে আপুনি যদি চাকৰি পাইছে বা শৰ্টলিস্টেড হৈছে মোক এটা কমেন্ট কৰি জনাব এটা মই নেক্সট ভিডিওত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিডেটবিলাকক মোটিভেট হয় আৰু ভালদৰে চাকৰিৰ পৰা আবেদন কৰে আৰু যেমানবোৰ কেণ্ডিডেটে ভিডিওটো চাই আছে এটা লাইক কৰি দিয়ক যাতে আগলৈ এনেকুৱা ভিডিওবোৰ পাই থাকে আৰু ভালদৰে আবেদন কৰক আজি বহুত ভাল চাকৰি আছে এনেকুৱা আপোনালোকে এদিন কমেন্ট কৰিব লাগিব চাকৰি পাই সো ভালদৰে আবেদন কৰক ভালদৰে সাবজেক্টটো লিখক ভালদৰে হেডিংটো লিখক নিশ্চয় এদিন নহলে এদিন চাকৰি পাই যাব প্ৰথমে গেন্স আপোনালোকৰ আহিছে ব্ৰহ্মপুত্ৰ একাডেমী এইখন আপোনালোকৰ ছয়গাঁৱত আছে আৰু মেথ সায়েন্স টিচাৰৰ ভেকেন্সি আৰু এই বিটেক আৰু বিএসসি কোৱালিফিকেশন বিচৰা হৈছে এক্সপেৰিয়েন্স কেণ্ডিডেটক প্ৰেফাৰেন্স দিয়া হ'ব 12000 15000 দৰমহা দিয়া হ'ব আৰু একমোডেশনটো ফ্ৰী থাকাটো ফ্ৰী দিয়া হ'ব যদি ইন্টাৰেস্টেড কন্টাক্ট নম্বৰ ৰত দি আছে ইমেইল আইডি দি আছে 31 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি ৰয়েল এনফিল্ড ডিলাৰশ্বিপৰ পৰা আহিছে আপোনালোকৰ আৰু সেলস এক্সিকিউটিভ আৰু সাৰ্ভিস এডভাইজাৰৰ ভেকেন্সি এইটো কাৰণে 2 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে অটোমোবাইল সেক্টৰত আগতে কাম কৰা সেলস বা সাৰ্ভিসিঙত কাম কৰা ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি দিয়া নাই ইমেইল আইডি দিছে ইমেইল আইডি কন্টাক্ট নম্বৰ গটেখিনি দিছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেন্সি বৰবাৰী ভিআইপি ৰোডৰ ভেকেন্সি আপোনালোকৰ এখন একাডেমীৰ পৰা আহিছে ইনষ্টিটিউচনৰ কাউন্সিলৰ ৰিসেপশনিষ্টৰ কাৰণে ভেকেন্সি এটো কাৰণে ফ্লুয়েন্ট হ'ব লাগিব ইংলিশত বেসিক কম্পিউটাৰ নলেজ হ'ব জানিব লাগিব নৰ্থ ইষ্ট কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিব কোৱালিফিকেশন গ্ৰেজুৱেচন লাগিব সো ইন্টাৰেস্টেড হয় আপোনালোকৰ নিজৰ বায়োডাটাখন WhatsAppত পঠাই দিব পাৰে 29 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে এক্সেল ফুডৰ পৰা ভেকেন্সি আপোনালোকৰ প্ৰথম ভেকেন্সি আপোনালোকৰ পেকেজিং অপাৰেটৰ পেকেজিঙৰ ভেকেন্সি এটা আৰু এইটো কাৰণে 2 to 3 ইয়াৰ্স এটা অভিজ্ঞতা লাগিব নুডল ইণ্ডাষ্ট্ৰীত কাম কৰা স্যালাৰি হ'ব নেগোচিয়েবল আইটিআই ডিপ্লোমা কৰা হ'ব লাগিব ৰিলেটেড ফিল্ডত একাউন্টস এসিস্ট্যান্টৰ কাৰণে 1 to 2 ইয়াৰ্স এটা অভিজ্ঞতা লাগিব বিকম পাস কৰা হ'ব লাগিব টেলি নলেজ হ'ব লাগিব এসিস্ট্যান্ট মেনেজাৰ মেইনটেনেন্সৰ কাৰণে মিনিমাম 5 বছৰ 6 বছৰ অভিজ্ঞতা লাগিব মেইনটেনেন্স মেনেজাৰ হিচাপে কাম কৰা উইথিন নুডলস ইণ্ডাষ্ট্ৰী স্যালাৰি হ'ব নেগোচিয়েবল বিটেক জেই কৰা হ'ব লাগিব এসিস্ট্যান্ট মেনেজাৰ প্ৰডাকচনৰ কাৰণে মিনিমাম 5 বছৰৰ পৰা 6 বছৰ অভিজ্ঞতা লাগিব নুডল ইণ্ডাষ্ট্ৰীত বিটেক বি কৰা হ'ব লাগিব নেভিগেন্সি মেকানিক্যাল এক্সিকিউটিভৰ ভেকেন্সি 3 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব নুডল ইণ্ডাষ্ট্ৰীত কাম কৰা ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব লাগিব মেকানিক্যাল ইঞ্জিনিয়াৰিংত আৰু কোৱালিটি চিফ ইনচাৰ্জৰ ভেকেন্সি এটো কাৰণে 5 বছৰ অভিজ্ঞতা আৰু বিটেক ইন ফুড টেকনলজি কৰা হ'ব লাগিব সিনিয়ৰ ইনচাৰ্জ ষ্ট'ৰ
গ্ৰেজুৱেশ্যনৰ লগতে অভিজ্ঞতা লাগিব সো ইন্টাৰেস্টেড যদি হয় বা আপোনালোকৰ যদি এলিজিবল হয় কোৱালিফিকেশ্যন আৰু অভিজ্ঞতাখিনি যদি আছে ইমেইল আইডি দি আছে নিজৰ ৰিজিউমিখন পঠাই দিয়ক যেটা 7টা ভ্যাকেন্সি আছে কোনটো পোষ্টত চাকৰিটো কৰিব যে মেনশন কৰি দিব একদমে নাপাহৰিব নে ভ্যাকেন্সি লৈ যাম নে ভ্যাকেন্সি ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ ভ্যাকেন্সি এসিস্ট্যান্ট সেলস ম্যানেজাৰ সেলছৰ কাৰণে ভ্যাকেন্সি আৰু সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি ফিল্ড অফিচাৰ ভ্যাকেন্সি এটো কাৰণে অভিজ্ঞতা হ'ব লাগিব বেটাৰী ৱাটাৰ পাম্প আৰু আদাৰ ফিল্ড কেন এপ্লাই পাৰসন যোনে ইন্টাৰভিউ দিবলৈ খোজে নিজৰ বায়োডাটাখন লৈ যাব পাৰে 30 আগষ্টত ইন্টাৰভিউ হ'ব কন্টাক্ট নম্বৰ দি আছে আৰু 11টা বজাৰ পৰা 2টা বজালৈ ইন্টাৰভিউ হ'ব ইন্টাৰেস্টেড হলে যাব পাৰে নে ভ্যাকেন্সি সোলা মণ্ডলম এটাৰ ফাইনেন্স কোম্পানী ভ্যাকেন্সি সেলস ম্যানেজাৰ ভ্যাকেন্সি এটা আছে আনসিকিউৰ্ড লোনৰ কাৰণে PL আৰু BL ৰ কাৰণে ইনসাইড সেলছৰ ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি এনি গ্ৰেজুৱেচন আৰু 2 বছৰ এটা অভিজ্ঞতা লাগিব বেংকিং বা ফাইনেন্স ইন্ডাষ্ট্ৰিত কাম কৰা লোকেশন হ'ব নগাঁও ডিস্ট্ৰিক্টৰ ভ্যাকেন্সি এটো এটা সো যাৰ অভিজ্ঞতা আছে বিজনেস লোন বা ইনবাউন্ড সেলছত কাম কৰে হিয়তে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 31 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব নে ভ্যাকেন্সি লৈ যাম নে ভ্যাকেন্সি হোটেল মেনেজমেন্ট ইনষ্টিটিউট এটাৰ পৰা ভ্যাকেন্সি মাৰ্কেটিং এক্সিকিউটিভ পাৰ্ট টাইম টিচাৰ ফৰ কমিউনিকেশ্যন আৰু সফট স্কিল আৰু একাউন্টছৰ কাৰণে এটো কাৰণে কোৱালিফিকেশ্যন একাউন্টছৰ কাৰণে তো বিকম এমকম আৰু মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন সফট স্কিল এটো কাৰণে সিম্পল গ্ৰেজুৱেচন হলে হল ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 30 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে নে ভ্যাকেন্সি আদিত্য বিৰলা সান লাইফ ইন্সুৰেন্সৰ পৰা ভ্যাকেন্সি সেলস ম্যানেজাৰ ভ্যাকেন্সি ইউনিট সেলস ম্যানেজাৰ শিলচৰ আৰু শিলঙৰ ভ্যাকেন্সি 1 ইয়াৰ অভিজ্ঞতা হ'ব লাগিব বেন কিউৰেশনছ সেলছত কাম কৰা স্যালাৰি হ'ব আপোনালোকৰ 3.5 লাখ পাৰ এনম কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেচন যদি ইন্টাৰেস্ট ইমেইল আইডি দি আছে 31 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভ্যাকেন্সি লৈ যাম নে ভ্যাকেন্সি কমাৰ্চ বেকগ্ৰাউণ্ড কেণ্ডিডেট বিচৰা হৈছে এটা ফ্লেক্সিবল কোম্পানীৰ পৰা পেকেজিং কোম্পানীৰ পৰা ভ্যাকেন্সি নৰ্থ গুৱাহাটীৰ আছে এটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেচন বিকম পাছ কৰা হ'ব লাগিব আৰু টেলি আৰু এক্সেল জানিব লাগিব ইমেইল আইডি দি আছে যোগাযোগ কৰিব পাৰে 30 আগষ্টৰ ভিতৰত নে ভ্যাকেন্সি ওয়ান্টেড গ্ৰেজুৱেচন উইথ কম্পিউটাৰ নলেজ থাকা আৰু টিচাৰ বিচৰা হৈছে ফিমেল টিচাৰ ফ্লুয়েন্ট হ'ব লাগিব ইংলিছত আৰু ফ্ৰেছ এক্সপেৰিয়েন্স কেণ্ডিডেট বিচৰা হৈছে মন্টেছৰী নাৰ্সাৰী ট্ৰেইন টিচাৰৰ কাৰণে আপোনালোকৰ এজ 30 ইয়াৰ্ছৰ তলত হ'ব লাগিব আৰু ইউৰোকিস আপোনালোকৰ প্ৰি স্কুলৰ পৰা আহিছে ওয়্যাৰলেছত আছে ৱাক ইন ইন্টাৰভিউ কাৰণে যাব পাৰে 31 আগষ্টত আছে শনিবাৰে 10টা বজাৰ পৰা কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি ইন্টাৰভিউলৈ যাব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভ্যাকেন্সি এটা টি ষ্টেটৰ পৰা ভ্যাকেন্সি আনন্দা বেগ টি ষ্টেট হস্পিটেল মেনেজমেন্ট কমিটিৰ পৰা ভ্যাকেন্সি এজন ANM নাৰ্ছ বিচৰা হৈছে সো টি ষ্টেট হস্পিটেল আন্ডাৰ NSM সো ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে 31 আগষ্টৰ ভিতৰত নে ভ্যাকেন্সি আপোনালোকৰ মাৰ্কেটিং অফিচাৰ ভ্যাকেন্সি এখন ডায়াগনষ্টিক চেণ্টাৰৰ পৰা ভ্যাকেন্সি ৰেপচাৰ ডায়াগনষ্টিক বৰা সাৰ্ভিস গুৱাহাটীৰ পৰা কোৱালিফিকেশ্যন গ্ৰেজুৱেচন কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে 30 আগষ্টৰ ভিতৰত নে ভ্যাকেন্সি আপোনালোকৰ আহিছে সাৰ্টিফাইড ৰেডিয়েশ্যন প্ৰফেচনেল প্ৰেফাৰেন্স দিব যদি এটমিক এনাৰ্জি ৰেগুলেশ্যন বৰ্ডৰ কাম কৰাৰ অভিজ্ঞতা আছে ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰি দিব পাৰে কিবা যদি সুধিব আছে কমেন্ট সেকশ্যনত সুধিব পাৰে আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব আৰু আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জয়েন কৰা কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে